নমস্কাৰ, মই সুপৰ্ণা ভৌমিক। আজি মই ক্লাছ 3 আপন পাঠৰ এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম হ'ল সৰু বস্তু আৰু কবিতাটিৰ কবিৰ নাম হ'ল আনন্দ চন্দ্ৰ আগৰৱালা। সৰু বস্তু এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি দাৰ দিন মাছ চৰি যুগ যুগ পাৰ হৈ যায়। এটি দুটি কৰি গথা মৰমৰ মাত কথা জগতক ঘৰক কৰায়। অকল সুখেৰে ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত এটি মাত হাঁহি হৰি জগত পোহৰ কৰি সুখে ভৰা কৰিছে মৰত। সৰু বস্তু এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি দাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায়। এটি দুটি কৰি গথা মৰমৰ মাত কথা জগতক ঘৰক কৰায়। অকল সুখেৰে ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত এটি মাত হাঁহি হৰি জগত পোহৰ কৰি সুখে ভৰা কৰিছে মৰত। সৰু বস্তু এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি দাৰ দিন মাছ চৰি যুগ যুগ পাৰ হৈ যায়। এটি দুটি কৰি গথা মৰমৰ মাত কথা জগতক ঘৰক কৰায়। অকল সুখেৰে ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত এটি মাত হাঁহি হৰি জগত পোহৰ কৰি সুখে ভৰা কৰিছে মৰত।